প্ৰতিজন অসমীয়াই অসমৰ পৰা বাংলাদেশী বিতৰণ হোৱাটো আমি বিচাৰোঁ, কিন্তু বাংলাদেশী বিতৰণৰ নামত স্বদেশীক অত্যাচাৰৰ কিন্তু আমি কৰাটো কেতিয়াও সহ্য নকৰোঁ। এইবেলি যি ঘটনা সংঘটিত হৈ আছে, অত্যাচাৰৰ সীমা পাৰ হৈ গৈছে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত সম্পূৰ্ণভাৱে উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বৰ্ডাৰ ব্ৰাঞ্চে বা প্ৰশাসনে স্বদেশীক যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অতিকৈ গৰিহণাৰ যোগ্য। এই ইস্যুটো বাংলাদেশী শব্দটো একাংশ ৰাজনৈতিক নেতাৰ কাৰণে সোণৰ কণী দিয়া হাঁহৰ নিচিনা হৈ পৰিছে, আৰু এই হাঁহৰ কণী বিক্ৰী কৰি বহুত সময় ধৰি ৰাজপাট দখল কৰি আহিছে। আজি এজিপিয়েও 10টা বছৰ শাসন কৰিলে, এই ইস্যুটো সমাধান কৰিব নোৱাৰিলে, সমস্যাটো সমাধান কৰিব নোৱাৰিলে। কংগ্ৰেছেও বিগত 15টা বছৰ শাসন কৰিলে, তেওঁলোকে চালে বেৰে কোবাই বিভিন্ন নাটক সংগঠিত কৰি 15 বছৰ শাসন কৰি তেওঁলোকে সময় পাৰ কৰিলে। এইবেলি আহিছে বিজেপি চৰকাৰ, যি 16 মে'ৰ পিছত তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিল বাংলাদেশীয়ে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে কাৰ জৰিয়তে আকৌ বাংলাদেশীক বৰপিৰা হেপি দিয়া আমাৰ পৰিলক্ষিত হৈছে। আচলতে কোনো এখন চৰকাৰেই বা কোনো এটা ৰাজনৈতিক দলেই অন্তৰৰ পৰা নিবিচাৰে যে বাংলাদেশী যি ইস্যু, এই ইস্যুটো সমস্যা সমাধান নহওক, আৰু এই ইস্যুৰ গইনালৈ দীৰ্ঘদিনে তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকৰ নিজৰ ৰাজপাট দখল কৰাৰ এক ব্লু প্ৰিণ্ট তেওঁলোকে সদায় ৰচনা কৰি থাকে, আৰু সেই ক্ষেত্ৰত অত্যাচাৰিত হয় একাংশ সংখ্যালঘু লোক, একাংশ ভাষিক সংখ্যালঘু লোক আৰু একাংশ জনগোষ্ঠীয় লোক। গতিকে এই অত্যাচাৰ বন্ধ হোৱাটো আমি কামনা কৰিছোঁ। আমি বিচাৰিছোঁ যে ভাৰত চৰকাৰে বা অসম চৰকাৰে বা বিজেপি চৰকাৰে যদি সঁচাকৈয়ে বাংলাদেশী বিতৰণ কৰিব বিচাৰে, তেনেহ'লে NRC প্ৰথমতে সম্পূৰ্ণ কৰক। NRC কিয় বন্ধ কৰি ৰাখিলে? NRCৰ কাম কিয় বন্ধ কৰি ৰাখিলে? আজি যদি NRC হৈ গ'লেহেঁতেন নিশ্চিতভাৱে কোন বিদেশী কোন স্বদেশী জল পট ছবি এটা ওলাই পৰিলেহেঁতেন, আৰু আমি এই ইস্যুটোৰ পৰা আমি পৰিত্ৰাণ পালোহেঁতেন। কিন্তু NRC হিমন্ত বিশ্ব শৰ্মাই কুটিল ষড়যন্ত্ৰ কৰি বন্ধ কৰি ৰখা আমাৰ পৰিলক্ষিত হৈছে। 15টা বছৰ কংগ্ৰেছেও NRC কৰি যাব পাৰিলেহেঁতেন, তেওঁলোকেও নকৰিলে। এজিপিয়েও বিদেশী নিখেলাই। আমি সেইকাৰণে সদম্বে ঘোষণা কৰিব পাৰিছোঁ, আচলতে প্ৰতিখন চৰকাৰে হৈছে বাংলাদেশীৰ প্ৰকৃত ৰক্ষক। তেওঁলোকে এজন দুজন বাংলাদেশীৰ নাম লৈ ইস্যুটো জীয়াই ৰাখি একাংশ মুছলমানক টাৰ্গেট কৰি তেওঁলোকে দীৰ্ঘদিন যি ৰাজনীতি কৰি আছে, অনাগত ভৱিষ্যতে এই ইস্যুটো জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে। আজি ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি যেনেকৈ ছিষ্টেম কৰিব লাগিছিল, যিটো পন্থা অৱলম্বন কৰিছিল, কিন্তু সেইটো কৰা পৰিলক্ষিত নহ'ল। আজিলৈকে বৰ্ডাৰ চিল কৰা নহ'ল, আজিলৈকে কোনো এটা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নহ'ল। বহু আন্দোলন হ'ল, বহুতে পুত্ৰ হেৰুৱালে, বহুতে পিতৃ হেৰুৱালে, বহুতৰ সংসাৰ ভাঙি গ'ল। অসমখনৰ আন্দোলনৰ কাৰণে অন্য স্থবিৰ হৈ পৰিল, কিন্তু আজিলৈকে এই সমস্যাটো সমাধান নহ'ল। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে প্ৰতিজন বাংলাদেশীক উচিত তদন্ত কৰি বিতৰণ কৰিব লাগে। NRCখন শুদ্ধ এখন NRC আমাৰ হাতত গতাই দিব লাগে, আৰু এই ইস্যুটো চিৰতৰে নিৰ্মূল কৰিব লাগে। আজি হকে বিহকে য'তে ত'তে মানুহ ৰাতিৰ আন্ধাৰত উঠাই লৈ বৰ্ডাৰ পুলিচে যি অত্যাচাৰ কৰি আহিছে, আজি খাইৰুল ইছলাম, মৰিগাঁৱৰ খাইৰুল ইছলাম, যোৱা 23 তাৰিখত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত প্ৰথমে লৈ যোৱা হৈছে, তাৰপিছত তেওঁক ৰাতিৰ আন্ধাৰত গাড়ীত উঠাই জোৰ জবস্তি কৰি তেওঁক অত্যাচাৰ কৰি মাৰপিট কৰি গভীৰ নিশা তেওঁক বৰ্ডাৰৰ সিফালে ন' মেন্স এৰিয়াত তেওঁক ৰখাই থোৱা হৈছে। 14জনকৈ মানুহ তাতে পঠাই দিয়া হৈছে। মানুহ নথকা ঠাইত ৰাতিৰ এন্ধাৰত তেওঁলোকক থৈ অহা হৈছে। এয়া মানুহ নে তেওঁলোক গৰু ছাগলী আমি বুজি পোৱা নাই চৰকাৰখনে কি ভাবিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই হিমন্ত বিশ্ব শৰ্মাই, কুখ্যাত হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ভয়ংকৰ কাম কৰিছে। তেওঁ BSFক তেওঁৰ আঙুলিৰ মূৰত ধৰি নচুৱাই আছে, যি BSF আমাৰ কাৰণে গৌৰৱ। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, আমি যাক লৈ গৌৰৱ কৰোঁ। দেশৰ সীমান্তত তেওঁলোকে দিনে নিশাই কষ্ট কৰি দেশ মাতৃৰ সুৰক্ষা প্ৰদান কৰে, তেওঁলোকক বিপদে পৰিচালিত কৰিছে। আজি 23 তাৰিখত ইয়াৰ পৰা লৈ গৈ ডিটেনশ্যন কেম্পৰ পৰা তাতে থৈ অহা হৈছে, কিন্তু BSFৰ জৰিয়তে কি বিবৃতি দিয়াইছে যে এইটো তেওঁলোকে বাংলাদেশৰ পৰা ভাৰতলৈ সোমাই আছিল, এইটো পুছ বেক কৰা হৈছে বুলি BSFে বিবৃতি দিছে। গতিকে এই যে BSFক যে মিছগাইড কৰিলে, তেওঁলোকক যে বিপথে পৰিচালনা কৰিলে, এই সাহস হিমন্ত বিশ্ব শৰ্মাই ক'ত পালে? মই ভাৰত চৰকাৰক দাবী উত্থাপন কৰিম যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰা, BSFক বিপথে পৰিচালিত কৰা এই হিমন্ত বিশ্ব শৰ্মাক প্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে, তাৰপিছত বৰ্ডাৰ সিল কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু NRCখন শুদ্ধ এখন NRCৰ জৰিয়তে বিদেশী সমস্যা সমাধান কৰাটো আমি বিচাৰিছোঁ। আৰু এই যে কেঞ্চাৰ সদৃশ বিদেশী সমস্যাটো
মই এই মুহূৰ্তত এটাই আহ্বান জনাম যে অসমৰ প্ৰতিটো দল সংগঠন প্ৰতিটো ৰাজনৈতিক দল অন্তত এবাৰ চিন্তা কৰি হ'লেও সৰ্বদলীয় এক বৈঠক আহ্বান কৰিব লাগে সকলো দল সংগঠন একত্ৰিতভাৱে এই কেঞ্চাৰ সদৃশ বেমাৰটো আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ কেনেকৈ পুলি পোখায়ে বাংলাদেশীক বিতৰণ কৰিব পাৰোঁ স্বদেশীক অত্যাচাৰ নকৰাকৈ প্ৰতিজন বাংলাদেশীক যাতে আমি বিতৰণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰাৰ কাৰণে আছুৰ পৰা আৰম্ভ কৰি সংখ্যালঘু সংগঠন আমছু সেই শৃংখল চলিয়াৰ পৰা আৰম্ভ কৰি সকলো দল সংগঠন একত্ৰিতভাৱে এই বিজেপি চৰকাৰে লাগিলে এটা বৈঠক আলোচনা কৰক বৈঠকত মিলিত হৈ সকলোৱে ঐক্যমতত উপনীত হৈ এই জ্বলন্ত সমস্যাটো আমি সমাধান কৰিব লাগে কাৰণ বহু আন্দোলন হ'ল অসমৰ উন্নয়ন স্থবিৰ হ'ল আৰু আমি অসমখনক লৈ উন্নয়ন স্থবিৰ কৰিব নিবিচাৰোঁ আমি সকলোৱে এই ইস্যুটো সমাধান কৰি উন্নয়নৰ এক নতুন দিগন্ত যাতে আমি অসমত সৃষ্টি কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে সমন্বয়ৰ এক অসম গঢ়িব লাগে সোণৰ বৰ অসম গঢ়িব লাগে অসমখন বিশ্বৰ দৰবাৰত আমি যাতে জিলিকাই তুলিব পাৰোঁ তাৰ ব্যৱস্থা কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই